ৰহা ৰাজহ চক্ৰৰ বগলাজান গাঁও পঞ্চায়তৰ ডাঙৰি বিল কিচামত ডাঙৰি বিল কিচাম আৰু ডাবলু কিচাম হাৰিয়া নদী আৰু কপিল নদীৰ মাজত অৱস্থিত এক অঞ্চল। আজিৰ পৰা প্ৰায় 100 বছৰ আগতেই ইয়াত কেইবাখনো মহৰ খুঁটি আছিল। মহৰ গোৱালসকলে ইয়াত দখল কৰি তেওঁলোকে মহৰ খুঁটি স্থাপন কৰিছিল আৰু স্থানীয় গুইমাৰী অঞ্চলৰ যিসকল অসমীয়া ভাষী লোক আছিল সেইসকলে ইয়াত খেতি পথাৰ কৰিছিল। পুৰণি যিসকল খিলঞ্জীয়া লোক আছিল গুইমাৰী, যিসকলে খেতি কৰিছিল, সেই লোকসকল এতিয়া ইয়ালৈ আহিব নোৱাৰে, কাৰণ তেওঁলোকৰ প্ৰাণৰ শংকা আছে। লাহে লাহে তেওঁলোকৰ প্ৰাদুৰ্ভাৱ ঘটিল প্ৰব্ৰজনকাৰী। শেহতীয়াকৈ অসম চৰকাৰে ভূমিহীন কিছু লোকক মৰিগাঁও জিলাৰ ভোৰা গাঁৱৰ পৰা আনি ইয়াত পট্টন দি সংস্থাপন কৰিছে, যদিও সেই লোকসকলৰ লগত মুছলমান যিসকলে ইয়াত অৱস্থান গ্ৰহণ কৰিছে, ঘৰ বনাইছে, সেইসকলৰ লগত প্ৰায় সংঘাত হয়। সেই সংঘাত মষিমূৰ কৰিবলৈ আৰক্ষীৰ ওচৰ কাষ চাপিব লাগে। এতিয়া ৰাইজে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে ডাঙৰি বিল আৰু ডাবলু কিচামতত থকা যিসকল বেদখলকাৰী, সেই বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইয়াত যিসকলে বেদখল কৰিছে এই সম্পৰ্কে আপুনি কি ক'ব? বেদখলটো মুক্ত হ'ব লাগে। অসমীয়াৰ স্বাভিমানৰ কথা, অসমীয়া সন্মানৰ কথা, অসমীয়া আৱেগৰ কথা জড়িত হৈ আছে। যে অসমত এইখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বেদখল মুক্ত কৰিবৰ কাৰণে বিভিন্ন স্থানত উচ্ছেদ অভিযান আৰম্ভ কৰিছে, সেইখিনি সময়ত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশাসনলৈ অনুৰোধ জনাম যে এইখন হৈছে ডাঙৰি বিল কিচামত ৰহা ৰাজচক্ৰৰ অন্তৰ্গত, আৰু এখন হৈছে ডাবুলুং। এই দুইখন ৰাজচক্ৰৰ ভিতৰত ডাবুলুত অত্যাধিকভাৱে বেদখল হৈ আছে। ডাবুলত থকা মানুহবোৰ আটাইবোৰ আচলতে খিলঞ্জীয়া নহয়। এই মানুহখিনি সন্দেহযুক্ত নাগৰিক হয়। সন্দেহযুক্ত নাগৰিক শব্দটো ব্যৱহাৰ কৰাৰ লগে লগে এই মানুহখিনি বিদেশী বুলি আমি চিনাক্ত কৰিব পাৰোঁ। আজি কেইবছৰমানৰ আগত প্ৰশাসনৰ জৰিয়তে সৰু সুৰাকৈ উচ্ছেদ অভিযান হৈছিল যদিও এতিয়া তেখেতসকলে ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বনাই আছে। ডাবুলত বেছিকৈ অত্যাধিকভাৱে আছে। এইসকলক অনতি পলমে আমি উচ্ছেদ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অসমীয়া মান মৰ্যাদা হৈছে। মাজে মাজে ইয়াত থকা যিখিনি অসমীয়া খিলঞ্জীয়া মানুহ আছে, বিশেষকৈ ডাঙৰি বিলত এই মানুহখিনিৰ লগত মুছলমান মানুহখিনি প্ৰায় সংঘাত হৈ থাকে, আৰু সংঘাত হৈ থকা মানুহখিনিক আমি সন্দেহৰ আৱদ্ধত আঙুলি টোৱাওঁ। সন্দেহ হৈ থকা যিখিনি আমাৰ নাগৰিক আছে, বেদখলকাৰী আছে, এইসকল সাধাৰণতে চাবলৈ গ'লে আমি বিদেশী নিচিনাই পাওঁ। গতিকে এই সংঘাতটোৰ পৰা আঁতৰ কৰিবলৈ এই ডাবুলত বিশেষকৈ বসবাস কৰি থকা যিখন বেদখলী আছে, চৰকাৰী মাটি আছে, হাজাৰ হাজাৰ বিঘা মাটি বেদখলী কৰি আছে তেখেতসকলে, এইসকলক অনতিপলমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ হওক, জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হওক, সমজিলাৰ আৰু চক্ৰ বিষয়াসকলৰ ইয়াত দৃষ্টি পৰক। এই ডাবুলত যিসকলে এতিয়াও বেদখল কৰি আছে, বহু মানুহ আছে এই বেদখল কৰি থকা সকলক অনতিপলমে উচ্ছেদ কৰিব লাগে। নহ'লে এই বেদখলে অসমীয়া জাতিৰ প্ৰতি এটা ডাঙৰ ভাবুকি আনিছে। এই অসমীয়া জাতিৰ প্ৰতি এটা অস্তিত্বহীনতাৰ ভাবুকি আনিছে। অসমীয়া যদি ৰাখিব লাগে, খিলঞ্জীয়া মানুহ যদি অস্তিত্ব ৰাখিব লাগে, তেতিয়াহ'লে বেদখলকাৰী সন্দেহযুক্ত নাগৰিকসকলক অনতিপলমে উচ্ছেদ কৰি তেখেতসকলক ক'লৈ পঠিয়াই এইটো আমাৰ ক'বলগীয়া নাই, কিন্তু অসমৰ মাটি মুকলি কৰি দিব লাগে। আমি এইটোৱে জানো, খিলঞ্জীয়াৰ সন্মানত আমাৰ কোনেও যাতে আঘাত আনিব নোৱাৰে। গতিকে অনতিপলমে নগাঁও জিলা প্ৰশাসনে মুখ্যমন্ত্ৰী আহ্বানক সন্মান জনাই অনতিপলমে উচ্ছেদ অভিযান আৰম্ভ কৰক।